আপোনালোকে সকলো জ্ঞাত যে মই কালি এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে সোয়াইন ফ্লু আৰু গাহৰিৰ মৃত্যু আমাৰ এই পবিত্ৰ বিধানসভাক আমাৰ বহুতো বিভাগৰ বিষয়াসকলে কি ধৰণে প্ৰশ্নৰ জৰিয়তে তুচ্ছ তাচ্ছিল্য কৰে তাৰ এটা মই জ্বলন্ত প্ৰমাণ আপোনালোকক দিব খুজিছোঁ যে বিষয়াসকলৰ আমাৰ এই পবিত্ৰ বিধানসভাৰ প্ৰতি তেওঁলোকৰ যে অকণো সন্মান নাই, তেওঁলোকে যে এই বিধানসভাক সিৰিয়াছলি নলয়, গভীৰভাৱে নলয়, তাৰ এটা মই জ্বলন্ত প্ৰমাণ দিব খুজিছোঁ। কালি মোৰ প্ৰশ্নৰ উত্তৰত তেওঁলোকে কৈছিলে যে 2025ৰ মই উত্তৰ বিচাৰিছিলোঁ, তথাপি 2026ৰ কথা কৈছিল যে এই বৰ্ষত সোয়াইন ফ্লুত কোনো গাহৰিৰ মৃত্যু হোৱা নাই। অথচ চাওক গোলাঘাটত 26/7/2026 মানে পৰহি এটা অৰ্ডাৰ ওলাইছে যে গাহৰিৰ সোয়াইন ফ্লুত মৃত্যু হৈছে আৰু এই 10 কিলোমিটাৰ ৰেডিয়াছত, এখন গাঁৱৰ 10 কিলোমিটাৰ ৰেডিয়াছত গাহৰিৰ বিক্ৰী নিষিদ্ধ কৰিছে। অন্যহাতেদি এই দৈনিক জনমভূমিত 24 জুলাই তাৰিখে এটা ডাঙৰ ৰিপৰ্ট প্ৰকাশ পাইছিল যে বোকাখাটত 110টা গাহৰিৰ মৃত্যু হৈছে। ডাঙৰ ৰিপৰ্ট যে এজন লোকৰ ঘৰত 110টা গাহৰিৰ মৃত্যু হৈছে আৰু ইয়াক এছিয়ান আফ্ৰিকান সোয়াইন ফ্লু বুলি চিহ্নিত কৰা হৈছে। ইমানখিনি হোৱাৰ পাছত ইয়াত বিষয়াই উত্তৰ দিছে যে এই বৰ্ষত এটাও গাহৰিৰ মৃত্যু হোৱা নাই। তাৰমানে এই বিষয়াসকল কিমান ইনফৰ্মেটিভ, তেওঁলোকে গাহৰি পালকসকলৰ লগতে কিমান যোগাযোগত আছে সেইটোৱে প্ৰমাণ কৰে। আৰু এইটো মই আজি ব্ৰিজ অফ প্ৰিভিলেজ মাননীয় অধ্যক্ষ মহোদয়ৰ তাত মই দাখিল কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এনেকুৱা বিষয়াবৰ্গৰ শাস্তি হ'ব লাগে, যে তেওঁলোকে ভেটেৰিনেৰী পশুপালন বিভাগত চাকৰি কৰি আছে কিন্তু তেওঁলোকে কোনো দায়িত্ব পালন কৰা নাই। গাহৰি পালকৰ লগত যিটো এটা অসমৰ এটা বৃহৎ অৰ্থনীতি, সেই অৰ্থনীতিটোক আগুৱাই নিবলৈ তেওঁলোকে অকণো চেষ্টা কৰা নাই। তেওঁলোকে কেৱল নিজৰ চাকৰি বৰ্তাই ৰাখিছে আৰু এই বিধানসভাক বিপথে পৰিচালিত কৰিব খুজিছে। তেওঁলোকৰ কোনো ইনফৰ্মেশ্যন নাই বা ওপৰৰ বিষয়াসকলে ভাবে এই বিধায়কসকল বহি আছে, এইবিলাক বুৰ্বক কোনোবা বহি আছে, আমি যিয়ে উত্তৰ দিওঁ, আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক কিবা এটা লিখি দিম, তেখেতে উত্তৰটো দি দিব আৰু সকলোৱে এনেকৈ মানি চলিব। সেইটো এটা বহুত ডাঙৰ অপৰাধ যে এখন বিধানসভাক তেওঁলোকে বিপথে পৰিচালিত কৰিছে। সেইকাৰণে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে যাতে আগলৈ কোনো বিষয়াই এনেকৈ আমাক ভুল পথে পৰিচালিত কৰিব নোৱাৰে।